আছে এখন ইকো স্পট আপোনাৰ 2017 হয় গাড়ী একদম ধুনীয়া হৈ আছে একদম অটোমেটিক কিছুমানে যে বিচাৰে কম দামত এখন গাড়ী পাই যাব 2017 গাড়ী 2017 আস্কিং ৰাখিছো মাত্ৰ 3,30,000 টকা মাত্ৰ 3,30,000 টকা আস্কিং প্ৰাইস বিষয় থাকা হৈছে যদি কোনোবা ইকো স্পট বিচাৰি আছে একদম কম বাজেটে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কন্ডিশন আছে সিট কাৰ চাব পাৰে সব একদম টিপ টপ কন্ডিশন গাড়ী এক টকাৰ কাম নাই টায়াৰ চাব পাইছে একদম গুড কন্ডিশন হৈ আছে আৰু নেক্সট এখন কি আছিলে i20 এখন আছে 2000 আপোনাৰ 18 হয় এখন হোৱাইট কালাৰত একদম ধুনীয়া হৈ আছে গাড়ীখন বেছি দিন হোৱা নাই আমাৰ যোৱাকালি আহিছে এখনৰ প্ৰাইস আস্কিং ৰাখিছো আমি 480 বাকি অন টেবল আহিলে এখনৰ প্ৰাইসও চাই দিম ওকে অন টেবল আহিলে চাই দিয়া হ'ব যদি কোনোবাই ল'ম বুলি ভাবি আছে এখনো ল'ব পাৰিব একদম ধুনীয়া হৈ আছে এখন ফাইনান্স কৰাম বুলি ভাবি আছে ফাইনান্সও কৰাব পাৰিব নেক্সট ইকো এখন আছে আপোনাৰ এখন এসি নহয় বাৰু নন এসি হয় এখন 2022 হয় এখন এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 4,80,000 টকা মাত্ৰ 4,80,000 টকা বাকি অন টেবল আহক আৰু চাই দিম প্ৰাইস ওকে নেগেটিভ হৈ যাব আৰু এখন ফাইনান্সও হৈ যাব 1 লাখ টকা হাতত লৈ আহিলে এখন লৈ যাব পাৰিব নেক্সট আৰু এখন হল আপোনাৰ 19ৰ এখন আপোনাৰ নন এসি হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 3,40,000 টকা 3,40,000 টকা হয় আপোনালোকে যদি ভাবি আছে ইকো স্পট ল'ম বুলি ভাবি আছে এখন ভিডিও আপোনালোকৰ বাবে একদম গুৰুত্বপূৰ্ণ হৈ আছে আপোনালোকে নাম্বাৰত যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আছে নাম্বাৰত যোগাযোগ কৰি এখানে ডিলাৰ ভিজিট কৰিব পাৰিব নেক্সট বাকি বুলেৰো এখন আছিল আপোনাৰ বৰ্তমানলৈকে বুকিং হৈ আছে এখন 2017 আছিল প্ৰাইস ৰাখিছিলো মাত্ৰ 3,80,000 টকা মাত্ৰ 3,80,000 টকা বুলেৰো দি আছে চাব পাইছে একদম ধুনীয়া হৈ আছে যদি কোনোবাই বুলেৰো বিচাৰি আছে এখন ল'ব পাৰিব মাত্ৰ 3,80,000 বৰ্তমানলৈকে বুকিং হৈ আছে এখন বুকিং হৈ আছে আপোনাৰ যদি ইনকেস যদি আপোনাৰ কেনসেল হৈ যায় তেতিয়া ল'ব পাৰিম আৰু কিবা ফাইনান্সৰ কাৰণে ইস্যু কিবা কেনসেল হৈ যায় এখন ল'ব পাৰিব 2017 ৰ এল্টো K10 DXi মডেল আপোনাৰ একদম ধুনীয়া হৈ আছে ফাৰ্স্ট অনাৰ আপোনাৰ ৰানিং হৈছে আপোনাৰ মাত্ৰ 30 টু আপ টু 40 লৈ গৈছে ৰানিং ওকে যদি বহুতেই এল্টো বিচাৰি থাকে এল্টো এখন K10 হয় K10 হয় এখন এল্টো K10 হয় এখন বহুতে K10 বিচাৰি থাকে এখনো ল'ব পাৰিব একদম ধুনীয়া গুড কন্ডিশন আছে আৰু এখন 50-60,000 টকা দিলে ওলাব না 50-60,000 টকা দিলে ওলাই দিম এখন ওলাই দিম নেক্সট প্ৰাইসটো ৰাখিছো মাত্ৰ 2,90,000 টকা মাত্ৰ 2,90,000 এখন আপোনাৰ 19ৰ হয় এখন আপোনাৰ প্ৰাইসটো 2,90,000 টকা ৰাখিছো এখন আপোনাৰ 50,000-60,000 টকা লৈ আহক গাড়ী ওলাই দিম ওকে নেক্সট এখন 19ৰ হয় 19ৰ ন এখন হল আপোনাৰ 22ৰ হয় এখন আপোনাৰ আজি সোমাইছে গাড়ীখন প্ৰাইসটো এতিয়ালৈ গম পোৱা নাই এটলিষ্ট ধৰি লওক আপোনাৰ 22ৰ হলে 340-50 মান আছে হয় এখন স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰিব এখানে দামটো জানিব পাৰিব ডিসপ্লে চিসপ্লে সব লোগো আছে একদম গুড কন্ডিশন আছে গাড়ী এক টকাৰ কাম নাই যদি গাড়ী আপোনালোকে ইয়াৰ পৰা লয় একদম ফ্ৰী সাৰ্ভিসিং দিয়া হ'ব নেক্সট আপোনাৰ 20ৰ এখন আছে হয় 20ৰ খন আপোনাৰ প্ৰাইস ৰাখিছো মাত্ৰ 3,30,000 টকা মাত্ৰ 3,30,000 টকা এখন 20ৰ হয় যদি এল্টো বহুতে বিচাৰি থাকে এল্টো কম বাজেটৰ 2020ৰ মডেল এখনো ল'ব পাৰিব ব্ল্যাক কালাৰ আছে একদম ধুনীয়া হৈ আছে আমাৰ হল আপোনাৰ মাৰুতিৰ অথৰাইজ ডিলাৰ হয় আপোনাৰ আপ টু 7 বছৰৰ ভিতৰত মাৰুতিৰ গাড়ী যিকোনো গাড়ী আপুনি ওয়াৰেন্টি পাই যাব বাকি নন মাৰুতিটো পালে ওয়াৰেন্টি নাপায় প্লাস আপুনি 1 বছৰ ওয়াৰেন্টি 3টা সাৰ্ভিসিং পাই যাব বাকি আপোনালোকৰ যদি কিবা মেকানিক থাকে লৈ আহিব পাৰে ওকে নেক্সট ওয়েগনাৰ আছিলে ওয়েগনাৰ আপোনাৰ 2016 হয় এখনৰ প্ৰাইস ৰাখিছো 3,20,000 টকা 3,20,000 টকা অন টেবল আহক প্ৰাইস চাই যাম চাওক আমি যোনটো প্ৰাইস কৈছো এটো একদম ফিক্স প্ৰাইস নহয় আপোনালোকে অন টেবল ভাবি থাকে ইমান দাম বেছি কমেন্ট কৰি থাকে হয় আপোনালোকে আহক আমাৰ লগত কথা পাতক গাড়ীখন চাই লওক বাকি যি চাই দিব লাগে প্ৰাইস পুৰা চাই দিম ওকে নেক্সট এখন আপোনাৰ 2015 হয় এখনৰ প্ৰাইস ৰাখিছো 2,90,000 টকা 2,90,000 টকা আস্কিং প্ৰাইস নিগেটিভ হৈ যাব টেনশন নাই নেক্সট এখন হৈছে আপোনাৰ 2016 হয় এখন এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 2,70,000 টকা 2,70,000 টকা 2,70,000 যদি আপোনালোকৰ হাতত যদি কম বাজেট আছে এখন ডিলাৰত আহিব পাৰে একদম ধুনীয়া ভাল কন্ডিশনৰ গাড়ী পাব বহুত সংখ্যক গাড়ী আছে দেখাইছো সকলো গাড়ী দেখাম আপোনালোকে ভিডিও দি শেষলৈকে চাই থাকক আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফেসবুকত চাইলে চেনেলটো ফলো কৰি ৰাখিব নেক্সট আপোনাৰ 2014 হয় এখন আপোনাৰ LXi মডেল এখনৰ প্ৰাইস ৰাখিছো 2,10,000 টকা 2,10,000 হয় অন টেবল আহিলে আৰু কিবা এটা পাৰিলে চাই দিম আমি নেক্সট এখন আপোনাৰ 2015 হয় এখনৰ প্ৰাইস ৰাখিছো 2,60,000 টকা ওকে নেক্সট এখন আপোনাৰ 2014-15 মানৰ হ'ব এখনৰ প্ৰাইস ৰাখিছো 2,70,000 টকা 2,70,000 ওয়েগনাৰ বহুত আছে আমাৰ তাত এভেইলেবল আছে আপোনালোকে ফিজিক্যালি আহক কিবা এটা আমি চাই দিম আৰু ওকে নেক্সট এখন আছিল ওয়েগনাৰ এখন আপোনাৰ 19ৰ হয় এখনৰ প্ৰাইস ৰাখিছো 4,60,000 টকা 4,60,000 বহুতেই ওয়েগনাৰ বিচাৰি থাকে নিউ মডেল এখন নিউ লুকছৰ হয় চাও হৈছে একদম ধুনীয়া হৈছে গুড কন্ডিশন হৈছে আৰু এখানে যদি আপোনালোকে ল'ম বুলি ভাবি আছে এখন 70-80,000 টকা হাতত লৈ আহিলে এখন লৈ যাব পাৰিব নতুন কালেকশন বহুত আহিছে নতুন কালেকশন গাড়ী বহুত আহিছে মানে নিউ ইয়াৰৰ কাৰণে অফাৰো চলি আছে আপোনালোকে যিমান পাৰে ভিজিট কৰক নিউ ইয়াৰৰ আগত ওকে নেক্সট বাকি আপোনাৰ 2022ৰ হয় এখন
আপোনাৰ চুইফট হয় আপোনাৰ হয়। ডিএক্সআই মডেল হয়। আফটাৰ মাৰ্কেটিং এল'হেল লগোৱাই আছে আপোনাৰ হয়। খৰচা কৰিব নালাগে এল'হেল হয়। বেক কেমেৰা এণ্ড্ৰইড ডিছপ্লে লগোৱাই আছে আপোনাৰ দেখাই দি আছো ভিতৰত কেনেকা কণ্ডিশ্যন দেখাই দি আছো এখন লগ হৈ আছে ভিতৰত দেখা হয়, পোৱা এখনৰ নাই বহুতে ইয়াৰ প্ৰাইচটো কিমান আছিলে প্ৰাইচটো আপোনাৰ 5,70,000 ৰাখিছো দাদা বহুতে কমেন্ট কৰি থাকে যে মেঘালয় ফাইনেন্স হ'ব না নাই দাদা আমাক মেঘালয় কওকচোন। ফাইনেন্স হৈ যাব মেঘালয় আছাম ফাইনেন্স হৈ ফাইনেন্স যাব হৈ যাব এতিয়া tension নাই। আপোনালোকে টেনচন নাই মেঘালয়ৰ পৰা বহুতে কমেন্ট কৰি আছিলে যে মেঘালয় আগতে আমি ফাইনেন্স হ'ব না নাই কিছুমান এৰিয়াত ফাইনেন্স কৰা নাছিলো হয় এতিয়া নতুনকৈ আমাৰ বহুত জাগাত ফাইনেন্স মানে খুলি দিলে হয় যেনেকৈ আপোনাৰ শ্বিলং চাইডে হয় কাৰ্বি আলং শিলচৰ আগতে ফাইনেন্স হোৱা নাছিল বৰ্তমান সেইফালে হৈ যাই আছে হয় মাইনকাছৰ হৈ আছে হয় মানে য'ৰ পৰা চাই আছো অসমৰ হ'ব লাগে ফাইনেন্স হৈ যাব ওকে ওকে নেক্সট এখন নেক্সট হৈ গ'ল এখনো 19ৰ হয় হয় এখনৰ প্ৰাইচ ৰাখিছো 4,60,000 টকা এখন 4,60,000 দিয়ক এখন আস্কিং অন টেবল আৰু চাই দিম এখন ওকে নেক্সট এখন বেলেনো বেলনো আপোনাৰ 2020 মানৰ হয় এখন হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 4.5 লাখ মাত্ৰ 4.5 লাখ হয়। টকা 4.5 লাখ টকাত বেলনে দি আছে চাব পাইছে একদম ধুনীয়া হৈছে ডিসপ্লে চেলো লগোৱা আছে যদি কোনোবাই বেলনো ল'ম বুলি ভাবি আছে একদম কম বাজেটৰ এখন ল'ব পাৰিব ভিতৰ ফালে দেখালো পিছফালে দেখা দি আছে একদম ধুনীয়া হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় গাড়ী একদম গুড কণ্ডিশ্যন আছে আৰু যদি এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম টায়াৰ চাব পাইছে টায়াৰ 90% অৰিজিনেল আছে বহুতে বেলনে বিচাৰি থাকে কম বাজেটত এখন ল'ব পাৰিব ভিডিঅ'ত ভালকে দেখাই দিয়ক কিছুমানে হয়। খালি গাড়ী ফটো বিচাৰি থাকে চাওক হয়। ভিডিঅ'ত যেনেকা দেখাই আছে ফটোত চেম দেখা পাব কিন্তু ওকে আপোনালোকে কি কৰক যিমান পাৰে ফিজিকেলি চাই লওক বস্তু ওকে ওকে ফিজিকেলি চালে আপোনালোকে ইউজ কাৰ হয় আপোনাৰ হয় ইঞ্জিনৰ কণ্ডিশ্যন কি হয় কণ্ডিশ্যন টেষ্ট আছে ড্ৰাইভ কৰি আপুনি চাব পাৰিব টেষ্ট ড্ৰাইভ কৰি চালে গম হয় পাব ওকে বাকী নেক্সট এখন ফটোত একো গম নাপায় এইখন হৈছে আপোনাৰ 2015 মানৰ হয় হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2,80,000 টকা ওকে নেক্সট এখন বেলনো এখন আৰু বেলেনো আৰু এখন আছে 2018-19 মানৰ হ'ব এইখন হয় এখনৰ প্ৰাইচ ৰাখিছো 480 480 480 ধুনীয়া হৈ হয় আছে গাড়ী একদম আপোনাৰ টপ চাব মডেল হয় পাইছে জেটা আৰু এখনৰ যদি কথা কওঁ এখনৰ আস্কিং কিমান ক'লে দাদা 480 480 আস্কিং ৰাখা আছে এখন ভিতৰত লক হৈছে ভিতৰত দেখা পোৱা নাই বহুতে বিচাৰি থাকে বেলেনো একদম কম বাজেটৰ এখন ল'ব পাৰিব এখন 1 লাখ টকা ডাউন পেমেণ্ট ওলাই যাব নেক্সট আপোনাৰ আৰু এখন দেখাব পাৰে হয় চুইপ এখন দেখাব পাৰে হয় 2018 হয় জেনুইন ৰানিং আছে আপোনাৰ 28,000 না 29,000 মান চলোৱা আছে গাড়ী হয় একদম ধুনীয়া হৈ আছে গাড়ী চাব পাৰে একবাৰ একদম ৰেড কালাৰত বহুতে বিচাৰে থাকে চুইপ হয় অলপ কম বাজেটত হয় এখন আছে আপোনাৰ কম বাজেটত 490 মাত্ৰ মাত্ৰ 490 এখন আস্কিং প্ৰাইচ কোৱা আছে 490 যদি আহে আকৌ নেগোচিয়েবল হৈ যাব এখন নেগোচিয়েবল প্ৰাইচ ৰাখা আছে ফিক্স প্ৰাইচ নহয় ভিতৰত লক হৈ আছে দেখাব পৰা নাই আৰু যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে চুইফট একদম ৰেড কালাৰ বহুতে ৰেড কালাৰ চুইফট বিচাৰি থাকে একদম গুড কণ্ডিশ্যন এখন ফাইনেন্স হ'ব নে ফাইনেন্স হৈ যাব মাত্ৰ আপুনি 80-90,000 টকা লৈ আহক প্ৰফাইল হয়। ভাল থাকিলে 80-90,000 টকা ওলাই 80-90,000 টকাত এখন ওলাই যাব নেক্সট আপোনাৰ 2024 হয় এখন হয় গাড়ী ৰানিং হৈছে মাত্ৰ 27,000 একদম ব্ৰ্যান্ড নিউ ক'ব গ'লে 27,000 ৰানিং 27,000 চলা আপোনাৰ 24ৰ গাড়ী কি গাৰ 7 সিটাৰ কাইগাৰ হা এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ আপোনাৰ 5,90,000 5,90,000 বহুতে বিচাৰি থাকে একদম ধুনীয়া হৈ আছে একদম কম চলা গাড়ী এখনো ল'ব পাৰিব আৰু নেক্সট আছে আপোনাৰ 2023 আপোনাৰ হয় বেলেনো নিউ লুকছৰ একদম নিউ ধুনীয়া হৈ লুকছৰ আছে ব্লু একদম কালাৰ একদম হয় গাড়ী বহুতে ৰানিং নিউ বেছি লুকছৰ হোৱা বিচাৰি থাকে বেলেনো এখন 360 চাব কেমেৰা পাই যাব আপুনি এখন 360 কেমেৰা লগো আছে আৰু যদি এখন ল'ম বুলি ভাবে চাব পিছে ডিসপ্লে হিচাপে সব লগো আছে এখনৰ ৰানিংটো কিমান হৈছে দাদা ৰানিং আপোনাৰ বেছি হোৱা নাই 30 to 40,000 ৰ ভিতৰতে আছে আপোনাৰ আলফা টপ মডেল হয় একদম ধুনীয়া হৈ আছে টপ মডেলটো হয় বহুতে টপ মডেল বেলেনো বিচাৰি থাকে এখন ল'ব পাৰিব গুৱাহাটী ৰেজিষ্ট্ৰেচন আৰু এখন আস্কিং কিমান কৈছে দাদা এখন আস্কিং আছে আমাৰ 650 আছে বাকি হয়। অন টেবল আহিলে এখনো প্রাইস চাই দিম বাৰু নেগোচিয়েবল হৈ যাব কিবা এটা চাই দিম আমি গাড়ী ধুনীয়া হৈ আছে 90% টায়াৰ অৰিজিনেল পাব একদম ধুনীয়া হৈ আছে পিছফালে দেখাই দি আছে একদম এক টকাৰ গাড়ী কাম নাই টিপ টাপ কণ্ডিশ্যন গাড়ী লৈ যাওক আৰু চলাওক নেক্সট কি আছিলে নেক্সট ওয়েগনার আৰু এখন আছে আপোনাৰ হয় এখন আপোনাৰ 15-16 মানৰে হ'ব এখন হয় গাড়ী ধুনীয়া হৈ আছে একদম আপোনাৰ হয় এখনো চাব পাৰে একবাৰ দেখাব পাৰে হয় এখনৰ আস্কিং ৰাখিছো 320 হয় আস্কিং প্ৰাইচ 3,20,000 টকা ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব বহুতে কমেন্ট কৰে তাতে ইমান দাম বেছি নতুন গাড়ী লোৱা ভাল এইটো নেগোচিয়েবল প্ৰাইচ কোৱা হয় আমাৰ যিমানখিনি এটা আপুনি প্ৰাইচ বিভিন্ন ধৰণৰ গাড়ী পাই যাব হয় যেনেকৈ আপোনাৰ কম বাজেটৰ দেখাই আছো অলপ হয় দামীও দেখাইছো গাড়ী ইউজ কাৰ হলে একচুয়ালি আপোনাৰ গাড়ী কণ্ডিশ্যন লৈ কিনে দামটো আহে হয় 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 তো ভাল কণ্ডিশ্যনৰ হলেও অলপমান প্ৰাইচটো ধৰি লওক আহি যায় আৰু আপোনাৰ প্ৰাইচ ৰাখিছো মাত্ৰ 15 লাখ কিমান চনৰ এইটো 30টা টপ মডেল 20ৰ গাড়ী 20ৰ গাড়ী হয় মাত্ৰ 15 লাখত দি আছে বহুতে ইনোভা বিচাৰি আছাকে ইনোভা চাব পাইছে একদম ধুনীয়া হৈ আছে বহুতে একদম ডিমান্ডিং গাড়ী এখন ইনোভা খিষ্টা ন হয় ইনোভা খিষ্টা হয় বহুতে ইনোভা খিষ্টা বিচাৰি থাকে একদম কম বাজেটৰ এখন মাত্ৰ 15 লাখ কিমান ক'লে দাদা মাত্ৰ 15 লাখ ৰাখিছো মাত্ৰ 15 লাখ হয় এখনৰ ডাউন পেমেণ্ট দিলে কিমান টকা দিব লাগিব এখন আপোনাৰ 3-4 লাখ টকা দিলে ওলাই যাব 3-4 লাখ টকা দিলে ওলাই যাব ন ওকে নেক্সট আপোনাৰ 2020 আছে কিয়া চেলটছ আপোনাৰ হয় টপ মডেল হয় এখন হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 11 লাখ টকা মাত্ৰ 11 লাখ টকা বহুতে বিচাৰি থাকে কিয়া চেলটছ হয়
এখন কিমান 20ৰ ন 20ৰ গাড়ী এখনৰ ডাউন পেমেণ্ট 2 লাখ টকাৰে লৈ ল'বনে ওলাই যাব। ওকে নেক্সট ইফালে সুইফট নেক্সট আপোনাৰ ডিজাৰ হয় এখন 2018 মানৰ হ'ব অটোমেটিক কিছুমানে অটোমেটিক বিচাৰে হয় অটোমেটিক এখন আছে আৰু এখন আছে আৰু এখন অটোমেটিক ডিজাৰ আছে দুখন আছে টোটেল এতিয়া হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 470 বাকি অন টেবল আহক এখনৰ প্ৰাইচ চাই দিম 470 হয় অন টেবুলত আহিলে আকৌ ডিসকাউন্ট হৈ যাব বহুতেই সুইফট ডিজাৰ বিচাৰি থাকে একদম লক হৈছে ভিডিঅ' দেখাব পৰা নাই টায়াৰ চাব পাইছে টায়াৰ 90% কথা ক'বলে 100% টায়াৰ অৰিজিনাল টায়াৰ পাই যাব নেক্সট আছে আপোনাৰ 2020 ৰ হয় সুইফট ZXi হয় আপোনাৰ টপ মডেল হয় হোৱাইট কালাৰ ধুনীয়া হৈ আছে গাড়ী একদম হয় এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5 লাখ টকা মাত্ৰ 5 লাখ টকা 5 লাখ যদি আপোনালোকে ডিজায়াৰ সুইফট ডিজায়াৰ ল'ম বুলি ভাবি আছে এখন সুইফট হয় ন সুইফট হয় এখন ZXi ZXi ন ZXi হয় যদি কোনোবা এখন ল'ম বুলি ভাবি আছে একদম টেন্টৰ হয় এখন ল'ব পাৰিব দৰং ৰেজিষ্ট্ৰেচন এখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব নেক্সট আপোনাৰ আৰু এখন ডিজাৰ আছে 2018 ৰ এখন আপোনাৰ অটোমেটিকত আছে অটোমেটিক হয় বহুতে অটোমেটিক ডিজাৰ বিচাৰি থাকে এখনৰ আস্কিং কিমান ৰাখিছে এখনৰ আপোনাৰ আস্কিং ৰাখিছো 480 480 কিমান মডেল এইটো এখনৰ 2018 ৰ হয় 2018 মডেল মডেল ডিজায়াৰ এখন বহুতে ডিজায়াৰ বিচাৰি থাকে ডিজায়াৰ ডিমান্ডিং বহুত ডিমান্ডিং গাড়ী হয় বহুতে ডিজায়াৰ বিচাৰি থাকে ভাড়া মাৰিবৰ কাৰণে ভাল এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ী 1 টকাৰ কাম নাই আপোনালোকে যদি ইয়াৰ পৰা গাড়ী লয় আপোনালোকে গোটাইলি সাৰ্ভিসিং চাই চিন্তি আপোনালোকে ল'ব একদম গোটাই ফ্ৰী দিয়া হ'ব সাৰ্ভিসিং তিনটা ফ্ৰী ৰানিং বেছি হোৱা নাই এখনৰ 40 মান ৰানিং হৈছে বেছি 40 মান ৰানিং হৈছে ন ওকে নেক্সট আপোনাৰ ইয়ন এখন আছে কম বাজেটত আপোনাৰ 20-30 হাজাৰ টকা কিছুমানে লৈ আহে ফাইনান্স কৰিবৰ কাৰণে গাড়ী বিচাৰি নাপায় এইখন আপুনি লৈ আহক 20-30 হাজাৰ টকা ফাইনান্স কৰাই দিম ইজিলি 30 হাজাৰ টকা দি দিব ন 15 ৰ গাড়ী 160 ৰাখিছো ইনক্লুডিং ট্ৰান্সফাৰ যি আছে কৰাই দিম আমি ওকে 160 ৰাখিছো নেক্সট এখন নেক্সট আৰু এখন সুইফট আছে এইখন আপোনাৰ 20 ৰ হয় এইখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5,40,000 5,40,000 আৰু এখন সুইফট দেখা পালো চাব পাইছে এখন 2000 কিমান মডেল এইটো 20 ৰ এখন BXI মডেল 2020 ৰ মডেল বহুতেই একদম বিচাৰি থাকে সুইফট গাড়ী একদম ভাল কণ্ডিশ্যনৰ এখন বহুতেই ল'ম বুলি ভাবি আছে ল'ব পাৰিব এখন টায়াৰ চাব পাইছে টায়াৰ 80% অৰিজিনাল টায়াৰ পাই যাব আৰু এখনো ল'ব পাৰিব এখনো ফাইনান্সো হৈ যাব নেক্সট গাড়ী বহুত আছে একবাৰ দেখাই দিওক আপোনাক গাড়ী বহুত আছে কম বাজেটত গাড়ী আছে 1 লাখ 1.5 লাখ 2 লাখ 2.5 লাখৰ পৰা গাড়ী আছে হয় সেলেৰি এখন আছে আপোনাৰ এখনো দেখাব পাৰে 2017 ৰ হয় এখন যোৱাকালি আহিছে মাত্ৰ প্ৰাইচ ৰাখিছো 2,90,000 টকা ZXi মডেল 2,90,000 টকা ZXi মডেল আপোনাৰ বহুতে সেলাৰো বিচাৰি থাকে 2,90,000 টকা এখন ল'ব পাৰিব সেলাৰৰ গাড়ী একদম ভাল কণ্ডিশ্যনৰ এখন